দুই দিনৰ ভিতৰতে প্ৰকাশ পাব অগপৰ প্ৰাৰ্থীৰ তালিকা আমবাৰীৰ বৈঠকৰ অন্তত এই মন্তব্য কৰিছে সভাপতি অতুল বৰাই মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে হোৱা নাই চূড়ান্ত সিদ্ধান্ত গুটেই কথা বতৰাবোৰ ভালদৰে চাবলগীয়া হৈছে সমষ্টি ঠিক হৈ লওক কেইটা সমষ্টিত আমি খেলিম গম পাম প্ৰতিটো নিৰ্বাচনতে কিছুমানে দলেৰে আন কিছুমান বেলেগ দললৈ যায় এবিলাকৰ অস্বাভাৱিকতা নাই মাজনিশালৈকে আমবাৰীত চলিল প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা কেইবাটাও সমষ্টিৰ অগপ প্ৰাৰ্থীৰ সৈতে আলোচনা কেন্দ্ৰীয় সমিতিৰ বৈঠকত উপস্থিত থাকে অতুল বৰা লগতে কেশৱ মহন্ত ৰাইজৰ সহযোগিতা আছে ৰাইজৰ আশীৰ্বাদ আছে কেৱল নিৰ্বাচনী আমাৰ মূল লক্ষ্য নহয় যদিও ৰাজনৈতিক দলৰ নিৰ্বাচন লক্ষ্য হয় কিন্তু অসম গণ পৰিষদক ৰাইজে বেলেগ ধৰণৰ বিচাৰে কেৱল ৰাজনৈতিক কাম কাজেই নহয় আমাৰ প্ৰতিজন কৰ্মকৰ্তা বিভিন্ন সামাজিক অনুষ্ঠান বা সামাজিক কাম কাজৰ লগত অতি নিষ্ঠা সহকাৰে লাগি থাকে সংকল্প সমাৰোহ বুথ সমাৰোহ আৰু এতিয়া শেহতীয়াকৈ অসম আমাৰ যুৱ পৰিষদে বেলেগ বেলেগ ঠাইত তেওঁলোকে বাইক ৰেলীও কৰি আছে আমাৰ কেইটামান দিন লাগিব আমাৰ কেইটামান দিন চিটবিলাক ঠিক হোৱাৰ পিছত আমি আমাৰ নিজৰ প্ৰাৰ্থীৰ এতিয়ালৈকে ঠিক কৰা নাই আমিও চাই আছোঁ যে মান চিটত প্ৰতিদ্বন্দ্বিতা কৰোঁ চাওক মানে এখন লিষ্টত যুৱ থাকিব লাগে মহিলা থাকিব লাগে আৰু পুৰণা মানুহ বুলিতো আৰু এৰি দিব নোৱাৰি তেওঁলোক আমাৰ সম্পদ গতিকে তেওঁলোকো থাকিব লাগে কিন্তু যিহেতু ৰাজ্যখনৰ বিধানসভা সমষ্টি 126টা তাতে আমি যোৱা মিত্ৰতাত অহাৰ পিছত আমি কম সংখ্যক চিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনালোকে দেখিছে আৰু তাৰে ভিতৰত আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব বা এই কথাটো কমন কথা যে আমাৰ ৰাজ্যখনত জনগাঁথনিৰ ওপৰত ভোটিং বিহেভিয়াৰ হয় ভোটাৰসকলৰ ভোটিং বিহেভিয়াৰটো ৰিফ্লেক্ট কৰে তো এই দিশবিলাকো আছে পৰিৱেশ পৰিস্থিতি আৰু আজিৰ সময়ত আমি সেইকাৰণে আৰু বহু চিটত প্ৰতিদ্বন্দ্বিতা কৰিও কেতিয়াবা লাভ নহয় আমি চাইছোঁ যে আমাৰ উইনিং পচিবিলিটি থকা সমষ্টি কোনকেইটা আছে এই দিশটো আমি চাইছোঁ আৰু স্বাভাৱিকতে বিজেপিও তেওঁলোকে তেনেধৰণেই কথাখিনি ভাবিব আলাপ আলোচনা কৰি কথাখিনি ঠিক কৰিব লাগিব কেতিয়া আমি সমষ্টি কিমান পাব পাৰোঁ সেইটোত আপুনি ইয়াত খাটাংকৈ ক'ব নোৱাৰিব কথাটো এইকাৰণেই মই কৈছোঁৱেই ভোটিং বিহেভিয়াৰৰ কথা সমষ্টিৰ জনগাঁথনিৰ কথা জনগাঁথনিৰ ওপৰত ভোটাৰৰ ভোটিং বিহেভিয়াৰ সমষ্টি তালিকা এখন দীঘল লোৱাটোত আমি খুবেই আগ্ৰহী নহয় এইবাৰ আমি উইনিং পচিবিলিটি ক'ত হ'ব পাৰে বেলেগ বেলেগ এংগুলত গোটেই কথাখিনি চাই মেলি আমি ঠিক কৰিম চাওক তেনেকুৱা মিত্ৰতাত থাকিলে এইবিলাকত অস্বাভাৱিকতা একো নাই আজি ধৰক আমাৰ দখলত থকা সমষ্টিটো তেনে এটা ৰূপ ক'ৰবাত লৈছে তো বিজেপিয়ে ভাবে যে অগপৰ দখলত দীৰ্ঘদিন ধৰি আছে এইবাৰ আমাক দিলে ভাল হয় এনেকুৱা কথা বতৰাবিলাক আহে আৰু এই জি পিও ভাবে যে বিজেপি আগতে চিটটো আমাৰ দখলতে আছিলে গতিকে আমাক দিলে ভাল হয় এনেধৰণৰ কথা বতৰাবিলাক চলে মই কোনো নিৰ্দিষ্ট চিট সম্পৰ্কত আজি আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কথাখিনি ক'ব বিচৰা নাই যিখিনি কৈছোঁ এইখিনি নিৰ্বাচনত কি হয় আপোনালোকে দেখিছে যে প্ৰতিটো নিৰ্বাচনতে কিছুমানে দলেৰে কিছুমানে দললৈ আহে একোটা সমষ্টিত যেতিয়া বহু প্ৰাৰ্থী থাকে তাৰ প্ৰাৰ্থীবিলাকে নিজৰ দলতে মই অন্য মিত্ৰতাত থাকি বেলেগ দল এটাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো সুকীয়াই তাতো তেনেকুৱাবিলাক হয় গতিকে এইবিলাকৰ অস্বাভাৱিক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ